ফোনতে বা নিজৰ বিএলঅ'ৰ হাতত লগতে আমাৰ যি অফিচিয়েল ৱেবছাইট আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচ ডিমা হাছাও সেই অফিচিয়েল ৱেবছাইটতো আমি আমাৰ ইলেক্ট্ৰেল ৰোল আপডেট কৰিছোঁ সো অনলাইনতো তেখেতসকলে এই ভোটাৰ তালিকা পৰ্যবেক্ষণ কৰিব পাৰিব সো আমি বেসিক যিখিনি আমাৰ ডাটা আছে সেইখিনি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছো আমাৰ টোটাল পোলিং ষ্টেচন আছে 256টা আমাৰ ড্ৰাফট ৰোলত মানে আমি ফাইনেল ৰোল পাবলিশ কৰাৰ আগতে 29/10/2024 আমাৰ যিখন ড্ৰাফট ৰোল আমি পাবলিশ কৰিছিলো সেই ড্ৰাফট ৰোলত আমাৰ সৰ্বমুঠ ভোটাৰ আছিল 1,57,175 জন তাৰে মেল ভোটাৰ আছিল 78,047 জন আৰু ফিমেল ভোটাৰ আছিল 79,128 জন কিন্তু আমাৰ নতুন ভোটাৰ তালিকা 6 জানুৱাৰী 2025 আজি যিখন আমি প্ৰকাশ কৰিছো তাত আমাৰ সৰ্বমুঠ ভোটাৰ সংখ্যা হ'ল 1,58,155 জন তাৰে পুৰুষ ভোটাৰ সংখ্যা হ'ল 78,504 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল 79,651 জন আমাৰ এই বছৰটোত এই কেইদিনত আমাৰ সৰ্বমুঠ 980 জন ভোটাৰ বৃদ্ধি পাইছে দ্যাট ইজ 0.62% out of that male voter 457 and female voter 523 male increase rate is 0.58% and female voter increase rate is 0.66% our total service voter আছে 218 আমি যিসকল ভোটাৰ মাৰ্ক কৰিছো তেনেকুৱা 40 জন ভোটাৰ আছে আমাৰ 85 বছৰতকৈ উৰ্ধৰ 815 জন ভোটাৰ আছে আৰু ফিজিক্যালি ডিজেবল আমাৰ 909 জন ভোটাৰ আছে আমাৰ ভোটাৰস যিসকল মাইগ্ৰেটেড হৈছে ডিমা হাছাওৰ পৰা বেলেগ ডিস্ট্ৰিক্টলৈ তেনেকুৱা 15 জন ভোটাৰস আমাৰ ডিস্ট্ৰিক্টৰ পৰা বাহিৰলৈ ওলাই গৈছে আৰু আমাৰ সৰ্বমুঠ বুথ লেভেল বিষয় আছে 256 জন আৰু আমাৰ পাৰ্লিয়ামেন্টাৰী কনস্টিটুৱেন্সি পাৰ্ট হিচাপে আমি এটা এছেম্বলি কনস্টিটুৱেন্সি দ্যাট ইজ 113 নং হাফলং এছটি এলএসি আমি আমাৰ ডিস্ট্ৰিক্টখনত এই ভোটাৰ যিটো তালিকা এটা প্ৰকাশ কৰিলো আৰু আপডেট কৰিলো এইখিনি আমাৰ পৰিসংখ্যা আছিল লেটেষ্ট ভোটাৰ তালিকাৰ তো আমি আজিৰ পৰা ৰাইজক অনুৰোধ জনাইছো যে তেখেতসকলৰ ভোটাৰ তালিকাসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব ইয়াৰ লগতে মই আৰু এটা কথা ডিমা হাছাওবাসী ৰাইজক জনাবলৈ বিচাৰিছো যে আমাৰ গোটেই বছৰটোত 4টা সময়ত আমি আমাৰ ভোটাৰ তালিকাখন আজিকালি কন্টিনিউয়াছলি আপডেট কৰি থাকো প্ৰথমটো আজি পাৰ হৈ গ'ল 1 জানুৱাৰী ইয়াৰ পিছত 1 এপ্ৰিল ইয়াৰ পিছত আমি 1 জুলাই আৰু 1 অক্টোবৰ এইটো আমি কোৱালিফাইং ডেট হিচাপে লৈ পেলাই আমি কন্টিনিউয়াছলি আপডেট কৰি থাকো গতিকে সকলো ভোটাৰে অনলাইন অফলাইন দুই প্ৰকাৰে তেওঁলোকৰ দাবী আপত্তি জনাব পাৰিব আমাৰ ডিস্ট্ৰিক্ট যেটো ইলেকশ্যন অফিচ আছে তাতো আহি জমা কৰিব পাৰে আৰু বুথ লেভেল বিষয়ৰ হাততো জমা কৰিব পাৰে বা তেওঁলোকে অনলাইনতো আমাক এই বিষয় জনাব পাৰে একৰ্ডিংলি আমি গোটেই বস্তুখিনি টেক আপ কৰিম ফৰ ফাইনেল প্ৰসেস সো মই সকলো ৰাইজক অনুৰোধ জনাইছো যে তেওঁলোকে এই সময়খিনিৰ ভিতৰত তেওঁলোকে যেতিয়াই তেওঁলোকৰ বয়স 18 বছৰ বেছি হৈছে বা যেতিয়াই তেওঁলোকে কোনো মানুহৰ মৃত্যু হৈছে কোনো ভোটাৰৰ বা কোনো ভোটাৰ ইয়াৰ পৰা শিফটেড হৈছে লগে লগে যাতে তেওঁলোকে তেওঁলোকৰ ভোটাৰ লিষ্টত এই সময় আপডেট কৰিব পাৰে সো এয়াই আছিল আমাৰ আজিৰ প্ৰেছ ব্ৰিফিং থ্যাংক ইউ